Hello everyone, welcome to my YouTube channel. আজি আমি DHS 2022 গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ কাৰণে যেটো এক্সাম হৈছিল তাৰ ম্যাথছৰ কোৱেশ্চন কেইটা সলভ কৰিম। আমি কোৱেশ্চন কেইটা সলভ কৰো। সো কোৱেশ্চন নম্বৰ 11 ত কি দি আছে? What is the number whose 12.5% is 64.5? সো এটা আমি কেনেকৈ উলিয়াম? নাম্বাৰটো কি আমি নাজানো, সো নাম্বাৰটোক আমি ধৰিছো x। এই x ৰ 12.5 ক কেনেকৈ লিখিব পাৰো? So 2 দিয়ে এক মাল্টিপ্লাই কৰা প্লাস 1 হ'ব। এটো হ'ব 2 into 25। ইয়াৰ পার্সেন্ট মানে হল তলত 100 দি ডিভাইড কৰা। ইকুৱেলছ টু কিমান দিছে? 64.5 জন। ইয়াক সলভ কৰা কিমান হ'ব জ? ইয়াক সলভ কৰিলে আমি পাম x ইকুৱেলছ টু ইয়াত আছে 64.5 এই 25 টো তলত আহিব 25 আৰু ওপৰত আৰু থাকিব 2 into 100 this was 25 100 আমাদের কিমান যাব 4 বার উপরে কিমান থাকিব 4 into 2 8 into 64.5 8 দি মাল্টিপ্লাই কৰা কিমান হ'ব 0.651 পয়েন্ট ইয়াতে হ'ব তাৰ মানে অপশন A is correct। তাৰ পিছত কোৱেশ্চন নম্বৰ 12 কোৱেশ্চন নম্বৰ 12 ত কি দি আছে চোৱা 2/3 কিউব তাৰ মানে 2 সো কোৱেশ্চন নম্বৰ 12 কেনেকৈ লিখিব পাৰো ইয়াত আছে 2 কিউব আৰু 3 কিউব ইনটু সো ইয়াত মাইনাস আৰু স্কয়াৰ আছে তাৰ মানে প্লাস হৈ যাব এটা কিমান থাকিব 6 স্কয়ার 7 স্কয়ার ইনটু ইয়াত -7/4 আছে -7 4 ক সো আমি লিখিব পাৰো 2 স্কয়ার আৰু ইনটু 3/2 এতিয়া সো ইয়াত 2 স্কয়ার আৰু 2 কিউব হ'ব এই 2 স্কয়ার আৰু 2 এ 2 কিউব ক্যান্সেল যাব ইয়াত সো 3 এটা আছে ইয়াৰ পৰা 3 এটা ক্যান্সেল কৰি দিয়া 3 স্কয়ার থাকিব ইয়াতে ইয়াত সো 7 এটা আছে ইয়াৰ পৰা 7 স্কয়ার এটা ক্যান্সেল কৰি দিয়া 7 এটা ওপৰত কিমান থাকিব সো ওপৰত থাকিব আমাৰ 6 স্কয়ার মানে 36 আৰু ইয়াত মাইনাস এটা আছে সো মাইনাস টো ইয়াত হ'ব আৰু তলত আছে কিমান 3 স্কয়ার মানে 9 আৰু সো ইয়াতে 7 এটা আছে তলত 7 এটা হ'ব এতিয়া সো 9 1 যা 9 9 4 যা 36 তাৰ মানে आंसर হ'ব -4/7 সো অপশন সি ত আছে -4/7 মানে অপশন সি ইজ কারেক্ট। তাৰপিছত সো কোৱেশ্চন নম্বৰ 13 ত কি দি আছে arithmetic mean of 10 number is 20 if 5 is subtracted from every number what will be the new mean তাৰ মানে 10টা নাম্বার দি আছে suppose x1 x2 x3 up to x10 ইয়াৰ mean দিয়া আছে কিমান 20 mean কেনেকৈ হলে তাৰ মানে x1 plus x2 plus up to x10 plus divided by 10টা আছে তাৰ মানে divided by 10 equals to কিমান হ'ব 20 এটা আমাক দিয়া আছে এতিয়া কৈছে কোৱেশ্চনত if 5 is subtracted from every number তাৰ মানে প্ৰত্যেকটো নাম্বাৰৰ পৰা যদি আমি 5 subtract কৰো তেতিয়া হলে নিউ মিন কিমান হ'ব বুজিছা প্ৰত্যেকটো নাম্বাৰৰ পৰা 5 subtract কৰি দিয়া কিমান হ'ব x1 - 5 plus x2 - 5 plus এনেকৈ যাব up to x10 - 5 ইয়াৰ মিন ওলাব লাগে আমাক মানে divided by 10 কৰি দিয়া এতিয়া চোৱা কিমান হ'ব ইয়াত চোৱা x1 x2 up to x10 আছে তাৰ মানে x1 plus x2 plus up to x10 আছে divided by 10 আছে আৰু চোৱা কি আছে 5 কেইটা -5 কেইটা আছে চোৱা ইয়াত এটা দুটা তিনটা up to 10 আছে তাৰ মানে কিমান হ'ব -50 হ'ব -50 এতিয়া চোৱা এই x1 plus x2 plus x10 by 10 ৰ মান কিমান দি আছে কোৱেশ্চনত 20 তাৰ মানে এটা হ'ব 20 মাইনাস এটো কিমান হ'ব 50/10 এটো চোৱা কিমান হ'ব 10 দি এক কাটিলে 5 বাৰ যাব 20 minus 5 equals to কিমান হ'ব answer 15 this option ক'ত আছে 15 option B ত আছে 15 তাৰ মানে আমাৰ option B is correct। next question number 14 so question number 14 ত কি দি আছে এটো আমাক answer ওলাব দিছে ইয়াত so ইয়াত BODMAS rule এটা আছে যে এটো ইউজ কৰিম BODMAS so first কি কৰিম 118 আছে 118 লিখা minus of bracket আছে 121 divided by 11 into 11 11 into 11 হল 121 এতিয়া এটো হ'ব 121 এটো দি এটোক ডিভাইড কৰিলে কিমান থাকিব 1 থাকিব তো 1 লিখি দিয়া দিছে minus into minus কিমান হ'ব +4
তাৰপিছত সব মাইনাস আছে মাইনাস ৰাখিছো ঠিক আছে 9 minus 2 কিমান হ'ব 7 minus 7 হ'ব এটো আগত মানে ইয়াত মাইনাস আছে minus 7 আৰু 3 minus 7 কিমান হ'ব minus 4 ইয়াত থাকিব minus 4 আৰু এই minus 4 আৰু এই minus কিমান হ'ব plus 4 হৈ যাব plus 4 ইয়াত কিমান থাকিল 118 minus কিমান হ'ব 9 তাৰ মানে কিমান আনসাৰ হ'ব 109 অপশন এ ইজ কারেক্ট তাৰপিছত question number 15 question number 15 দিছে if the cost of a notebook is 8.75 how many notebook can be purchased for 131.25 কি কৰা এটো দি এটোক ডিভাইড কৰি দিয়া আছে এখন জ্ঞাত কৈছে যে এখন বুকৰ দাম 8.75 তেতিয়া হলে 131.25 দি কিমানখন বুক কিনিব পাৰিম 131.25 দি 8.75 ক ডিভাইড কৰি দিয়া ইয়াত ইয়াৰ দুটা গ্ৰুপ পিছত দশমিক আছে ইয়াতো দুটা গ্ৰুপ পিছত দশমিক আছে দশমিক উঠাই দিয়া আৰু এইটো দি এইটো হৰণ কৰি দিয়া সো আনসার 15 পাবা question number 16 কি দি আছে subtract 3.85 from -5/7 তাৰ মানে এইটোৰ পৰা এইটোক সাবট্ৰাক্ট কৰিব লাগে এইটোৰ পৰা এইটো নহয় সো কেনেকৈ একটো সাবট্ৰাক্ট কৰিম -5/7 minus of -3/8 তাৰ মানে এইটোৰ পৰা এইটোক সাবট্ৰাক্ট কৰিব দিছে এতিয়া 7 আৰু 8 ৰ লসাগু কিমান হ'ব 56 7 56 এর মধ্যে কিমান বার যাব 8 বার 8 5 গুণ 40 -40 তো সেই মাইনাসে মাইনাসে কিমান হৈ যাব প্লাস আর 8 56 এর মধ্যে কিমান বার যাব 7 বার 7 into 3 কিমান হ'ব 21 তো এইটো কিমান হ'ব -19/56 অপশন ডি ইজ কারেক্ট তাৰপিছত question number 17 question number 17 ত কি দি আছে 5 to the power n minus 2 into 3 to the power 2n minus 3 equals to 135 then the value of n এতিয়া n ৰ মানটো আমাক ওলাব লাগে এটো সা কেনে কৰিম ইয়াত দিয়া আছে 5 to the power n minus 3 5 to the power n minus 2 into 3 to the power twice n minus 3 equals to 135 আছে 135 ক উৎপাদক কেটে উলিয়াই চাম ইয়াত 5 দি যদি আমি ডিভাইড কৰি কেতে হ'ব 5 2 গুণ 10 5 7 গুণ 35 দেখো ইয়াক 5 into আৰু কিমান আছে 27 27 ক আমি ইয়াত যে 3 আছে 3 কিউব লিখিব পাৰ 3 ৰ পাৱাৰ হিচাপত আমি 27 ক লিখিম এটো লিখিব পাৰো 27 ক 3 কিউব এতিয়া চোৱা দুইটা সাইডত ইয়াত আছে 5 to the power n minus 2 ইয়াত আছে 5 সো দুইটা বেস সেম তেতিয়া হলে ঘাত কেইটাও কিমান হ'ব সেম হ'ব তাৰ মানে আৰু এইটোত চোৱা 3 আৰু 3 সেম বেস সেম তেতিয়া হলে ঘাত কেইটাও সেম হবে এতিয়া চোৱা ঘাত কেইটা ইকুয়াল কৰি দিলে কিমান হয় n minus 2 equals to ইয়াত কিমান হ'ব 1 তাৰ মানে n equals to 3 আৰু এইটো সেম কৰি দিয়া চোৱা ইয়াৰ পৰা n equals to 3 পাব 2n minus 3 equals to কিমান 3 দেখো twice n equals to কিমান হ'ব 6 তাৰ মানে n equals to কিমান 3 হ'ব তো অপশন সি ইজ কারেক্ট ইয়াত আমি কি কৰিছো এই 135 ক 5 আৰু 3 ৰ উৎপাদক হিচাপত ভাঙি দিছো তাৰ পিছত ঘাত কেইটা ইকুয়াল কৰিছো আনসার ওলাই গৈছে আমাৰ এতিয়া question number 18 ত কি দি আছে question number 18 ত দিয়া আছে যে Suma is twice as old as her brother in 6 years time the sum of their age will be 39 what is her age এতিয়া ধৰা সুমাৰ age তোমাৰ x আৰু তাইৰ ব্ৰাদাৰৰ x y ঠিক আছে তে কি কৈছে সুমাৰ age twice as her brother মানে x equals to কিমান হ'ব 2y ঠিক আছে আৰু কি কৈছে in 6 years time তাৰ বৰ্তমানৰ পৰা 6 বছৰ পিছত কিহত দুইটাৰ বয়সৰ সাম কিমান হ'ব 39 তাৰ মানে এতিয়া যদি কিহতৰ বয়স x হয় আৰু তাইৰ ব্ৰাদাৰৰ বয়স y হয় তেতিয়াহলে 6 ইয়াৰ পিছত কিমান হ'ব x plus 6 আৰু ইয়াৰ হ'ব y plus 6 এই দুইটাৰ সাম কোৱেশ্চনত কৈছে 39 হ'ব ইকুৱেলছ টু কিমান 39 তেছা x plus 6 plus y plus 6 equals to 39 ইয়াক কি লিখিব পাৰো x equals to কিমান দিছে 2y তাৰ মানে x ৰ জায়গাত 2y বহাই দিয়া 2y দিছে 6 আৰু 6 কিমান হ'ব 12 আৰু এই প্লাস y আছে প্লাস y plus 12 equals to কিমান 39 ইয়াৰ পৰা y ৰ মান কিমান হ'ব 3y equals to 39 minus 12 39 minus 12 কিমান হ'ব 27 3y equals to 27 তাৰ মানে y equals to কিমান হ'ব 9 তো y যদি 9 হয় তেতিয়াহলে x ৰ মান কিমান হ'ব ইয়াত বহাই দিয়া x ৰ মান x equals to 2 into y কিমান 9 তাৰ মানে 2 into 9 কিমান হ'ব 18
তো x কাৰ বয়স আছিল সুমাৰ বয়স আছিল তো x = 18 ইয়াৰ্স হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ 19 চোৱা কোৱেশ্চন নম্বৰ 19 ত কি দি আছে Question number 19 of the essay. If each of the two equal angles of an isosceles triangle is twice the third angle, then the smallest angle is. তার মানে কি কইছে এটা isosceles triangle আছে ঠিক আছে isosceles triangle মানে যার সব বাহু সমান ইয়ার কি কইছে থার্ড অ্যাঙ্গেল টু বাকি দুইটা অ্যাঙ্গেলৰ এই দুইটা অ্যাঙ্গেল ইয়ার 2 টাইমস তার মানে এটো যদি x হয় এটো 2x এটো 2x আর আমি কি জানো ট্রায়াঙ্গেলৰ তিনিটা কোণৰ মান 180 ডিগ্ৰী তাৰ মানে 2x plus 2x plus x equals to 180 ডিগ্ৰী ইয়াৰ পৰা x ৰ মান উলাই দিয়ে কিমান হ'ব 5x equals to 180 5x যদি 180 হয় তেতিয়াহলে x কিমান হ'ব x 180 divided by 5 কৰি দিয়া 5 1 গুণ 5 5 3 গুণ 15 5 6 গুণ 30 তাৰ মানে 36 হ'ব আনসার তাৰ পিছত চোৱা question number 20 ত কি দি আছে A man goes 10 meter due east মানে এজন মানুহ 10 মিটাৰ ইষ্ট দিশত গৈছে ঠিক আছে দেন 24 মিটাৰ ডিউ নৰ্থ তাৰ পিছত ই কৰিছে 24 মিটাৰ নৰ্থত গৈছে what is his present distance from starting point ইয়াৰ পৰা স্টার্ট কৰিছে তেতিয়াহলে তাৰ present distance কিমান হ'ব এতিয়া present distance এইটো হ'ব এতিয়া এটা সমকোণী ত্ৰিভুজ হৈ গ'ল সমকোণী ত্ৰিভুজ দেখাৰ লগে লগে আমি কি কৰিব পাৰো পাইথাগোৰাছ থিওৰেম লগাই দিয়া পাইথাগোৰাছ থিওৰেম লগালে কি হ'ব এটা ধৰা h স্কয়ার ইকুয়ালস টু কিমান আছে এটো 10 স্কয়ার প্লাস এটো পারপেন্ডিকুলার স্কয়ার 24 স্কয়ার 10 স্কয়ার কিমান 100 আৰু 24 স্কয়ার কিমান 576 100 আৰু 576 কিমান হ'ব 676 আৰু 676 ৰ স্কয়ার ৰুট h স্কয়ার ইকুয়ালস টু আমাৰ ওলাইছে 676 তেতিয়াহলে h কিমান হ'ব h হ'ব আমাৰ 26 so option A is correct যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ